এই 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ ভক্তপ্ৰাণ বৈষ্ণৱসকলে এই বৈষ্ণৱ পণ্ডিত সোণাম চুতীয়া সমন্বয় ক্ষেত্ৰত আমাৰ ভক্তপ্ৰাণ বৈষ্ণৱসকলে তেখেতসকলৰ পদধূলা আমাক দিলে আৰু তেখেতসকলৰ পদধূলাই আমাক ধন্য কৰিলে আৰু ভকতসকলক আমি সেৱা শুশ্ৰূষা কৰোঁতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা অহা ভক্তপ্ৰাণ বৈষ্ণৱসকলক আমি কেনেধৰণে সেৱা শুশ্ৰূষা কৰিলোঁ নাজানো, কিন্তু তথাপিতো আমি ভকতসকলৰ মুখত এটা শব্দই শুনা পাইছোঁ, খুবেই ভাল লাগিলে আৰু সেই শব্দটোৱে আমাক অতি উৎফুল্লিত কৰি তুলিছে। আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ এই অনুষ্ঠানটি আমাৰ এটা প্ৰাণৰ অনুষ্ঠান আৰু এই প্ৰাণৰ অনুষ্ঠানটিৰ কাৰণে আমি বাট চাই থাকোঁ আৰু এই প্ৰাণৰ অনুষ্ঠানটি আমি সকলোৱে সহযোগ কৰিবলৈ পাই খুবেই এটা সুন্দৰ অনুভৱ আমি ব্যক্ত কৰিব বিচাৰিছোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰৱৰ্তী অধিৱেশন আমাৰ তেজপুৰ শাখাত অনুষ্ঠিত হ'ব, জিলা শাখাত, আৰু তেখেতসকলৰ আমন্ত্ৰণ ক্ৰমে আমি সেই তেজপুৰ শাখালৈ এতিয়াৰ পৰাই আমি সংকল্প ল'ম, আমি যাতে তাত গৈ ভগৱানে যাতে আমাৰ ভক্তপ্ৰাণ বৈষ্ণৱসকলক কুশলে ৰাখে, আমি সেই অধিৱেশনতো যাতে আমি অংশগ্ৰহণ কৰিব পাৰোঁ। বৈষ্ণৱ পণ্ডিত সোণাম চুতীয়া সমন্বয় ক্ষেত্ৰ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হ'ল, পৰিণত হ'ল আৰু আমি সকলো যোৰহাটবাসীৰ হৈ অসমৰ প্ৰতিজন ইয়াত উপস্থিত হোৱা ভক্তপ্ৰাণ বৈষ্ণৱলৈ আমি সেৱা ধৰিছোঁ। যদি কোনোবাখিনিত কিবা ভুল ক্ৰুটি ৰৈ গৈছে তেতিয়াহ'লে সেইখিনি আমাক মাৰ্জনা কৰিব। কৃষ্ণ। এই 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ ভক্তপ্ৰাণ বৈষ্ণৱসকলে এই বৈষ্ণৱ পণ্ডিত সোণাম চুতীয়া সমন্বয় ক্ষেত্ৰত আমাৰ ভক্তপ্ৰাণ বৈষ্ণৱসকলে তেখেতসকলৰ পদধূলা আমাক দিলে আৰু তেখেতসকলৰ পদধূলাই আমাক ধন্য কৰিলে আৰু ভকতসকলক আমি সেৱা শুশ্ৰূষা কৰোঁতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা অহা ভক্তপ্ৰাণ বৈষ্ণৱসকলক আমি কেনেধৰণে সেৱা শুশ্ৰূষা কৰিলোঁ নাজানো, কিন্তু তথাপিতো আমি ভকতসকলৰ মুখত এটা শব্দই শুনা পাইছোঁ, খুবেই ভাল লাগিলে আৰু সেই শব্দটোৱে আমাক অতি উৎফুল্লিত কৰি তুলিছে। আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ এই অনুষ্ঠানটি আমাৰ এটা প্ৰাণৰ অনুষ্ঠান আৰু এই প্ৰাণৰ অনুষ্ঠানটিৰ কাৰণে আমি বাট চাই থাকোঁ আৰু এই প্ৰাণৰ অনুষ্ঠানটি আমি সকলোৱে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।